Assalamualaikum warahmatullahi wabarakatuh, my dear viewers. আজি সঁচাকৈ মই বৰ আনন্দিত। আজি মোৰ লগত এই অঞ্চলৰ এজন উদীয়মান যুৱক, শিক্ষিত যুৱক আৰু বৰ্তমানে আমাৰ শংকৰদেৱ নগৰত ওকালতি ওকালতি কৰি আছে জহিৰুল ইছলাম। আমাৰ এই অঞ্চলৰ শিৱপুৰৰ এজন শিক্ষিত ল'ৰা হয়। আজি মোক লগ ধৰিবলৈ আহিছে। সঁচাকৈ মই বৰ আনন্দিত। সেই উপলক্ষে মই তোমাক আমাৰ জাপি দি তেওঁক সন্মান দিছোঁ আৰু তেওঁ ডুবাইলৈ টুৰ কৰিছিল। এজন শিক্ষিত মানুহ ডুবাইলৈ যোৱাৰ পিছত মোৰ লগত মিলিছিল আৰু মোক ভালেই লাগিছিল। আজি মোৰ লগত আহি মিলাৰ কাৰণে মই জহিৰুল ইছলামক ধন্যবাদ দিছোঁ আৰু দুআষাৰ কওক এতিয়া আমাৰ প্ৰজন্মৰ কাৰণে যে আজিকালি শিক্ষাৰ বহুত প্ৰয়োজন। আমি দেখিছোঁ এইখন ছ'চাইটিত শিক্ষা অবিহনে একো নহয়। আপুনি ডুবাইলৈ গৈছিল, ইয়াতে আপুনি ওকালতি কৰে শংকৰদেৱ নগৰত। যে আমাৰ এই যুৱচামক কি ক'ব এই বিষয়ে দুআষাৰ। আসসালামু আলাইকুম রহমতুল্লাহ, নমস্কার। প্রথমে আমার সবরে ফেমাস খুব জনপ্রিয় মানুষ, সবে নাগাল্যান্ড আগরতলা করে সবে চিনি পায় মুজিবুর রহমান ভাই। তেখেতক প্রথমে মোৰ অন্তৰস্থলীৰ পৰা থেংক ইউ জনাইছোঁ। আজি আপোনাৰ ঘৰত মোক মাতি আনি দিয়ে আদৰণি জনাইছে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। হয়, আপুনি যিটো কথা কৈছে আজি আমাৰ নৱপ্ৰজন্মৰ কাৰণে বিশেষকৈ শিক্ষা অতিকৈ প্ৰয়োজনীয় বস্তু। কাৰণ আজিকালি মই কেইদিনমান আগতে ডুবাই গৈছিলোঁ, আপোনাক লগ পাইছিলোঁ। তাতে মই এটা বস্তু অনুভৱ কৰিব পাৰিছোঁ যে বৰ্তমান শিক্ষাৰ লগে লগে আপোনাৰ প্ৰেক্টিকেল নলেজ অত্যন্ত প্ৰয়োজন। কাৰণ মই যিবিলাক বস্তু দেখা পাইছোঁ ডুবাই, প্ৰেক্টিকেল নলেজ অবিহনে আপুনি একো কৰিব নোৱাৰে। যিমান আপুনি শিক্ষিত নহওক, লগতে আপোনাক যিটো ভকেশ্যনেল এডুকেশ্যন যিটো বুলি কোৱা হয়, এইটো মানে অত্যন্ত প্ৰয়োজন। সেইকাৰণে মই আমাৰ বিশেষকৈ যুৱচামক এইটো ক'ব বিচাৰিম যে আপোনালোকে শিক্ষাৰ লগে লগে আপোনাক প্ৰেক্টিকেল যিটো নলেজ সেইটো আপোনালোকে অৰ্জন কৰা অত্যন্ত প্ৰয়োজন। ধন্যবাদ বন্ধুসকল। এটা কথা বৰ গুৰুত্ব সহকাৰে আমাৰ এডভোকেট জহিৰুল ইছলামে কৈছে যে এইখন পৃথিৱীত যদি আপুনি চলিব বিচাৰে শিক্ষাৰ বহুত জৰুৰী আৰু শিক্ষাৰ লগত প্ৰেক্টিকেল। তেওঁ নিজে ডুবাই টুৰ কৰিছে, 3 মাহ নে 4 মাহ আছিল ডুবাই গৈ। যিটো ডুবাইত যিটো এটা তেওঁ বিশ্লেষণ কৰিলে, তাতেই এটা কথা কৈছে যে ছাৰ যে আমাৰ ইয়াত বহুত স্কোপ আছে ডুবাই, কিন্তু প্ৰেক্টিকেল যদি নকৰা, শিক্ষাৰ লগে লগে প্ৰেক্টিকেল বহুত। সঁচাকৈ আপোনালোকলৈ এটা অনুৰোধ থাকিল, পঢ়া শুনা কৰা, হাতে কামে কৰা আৰু স্কিলফুল স্মাৰ্ট এডুকেশ্যন। থেংক ইউ আপোনাৰ সময় দিয়াৰ কাৰণে। আপোনাকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, কাৰণ আপুনি মাতি আনি মোক সন্মান দিছে, তাৰ কাৰণে মোৰ অন্তৰস্থলীৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। এটা হ'ল মোৰ এটা চবলৈ এটা ৰিকুৱেষ্ট, আমাৰ নাগালেণ্ড আগৰত বুলি ক'লে চবেই চিনি পায় আৰু আপুনি বহুত হেল্পফুল এজন মানুহ। আৰু আপোনাৰ ফালৰ পৰা আপুনি ছ'চাইটিৰ কাৰণে যিটো কৰি আছে এইটো ভাল লাগিল মোৰ। আপোনাৰ যিটো কৰি আছে এইখন ছ'চাইটিৰ কাৰণে, আৰু ভৱিষ্যতে আপুনি এইখন ছ'চাইটিৰ কাৰণে কিবা এটা কৰি যাব বুলি মই আশা কৰোঁ। থেংক ইউ কৰিম। আপোনালোকৰ সহায় সহযোগ থাকিলে মোৰো এটা আশা আছে, এই অঞ্চলৰ কাৰণে, এই সমাজৰ কাৰণে যদি কিবা এটা কৰি যাওঁ, এইখনেই উন্নতি হ'ব। এই উন্নতি হোৱা মানে আমি নিজকে উন্নতি কৰিম। হয়, থেংক ইউ। সদয় শেষত মই আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিম আৰু মোৰ আকৌ আপোনাক মোৰ অন্তৰস্থলীৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। থেংক ইউ।